আজি অসমৰ যুৱ প্ৰজন্মৰ অন্যতম নেতা, বিশিষ্ট বৌদ্ধিক ব্যক্তি, ভাষাবিদ, আমাৰ অসমীয়াৰ এক সম্পদ জয়ন্ত কুমাৰ চুতীয়াৰ আদ্য শ্ৰাদ্ধৰ দিন। আদ্য শ্ৰাদ্ধৰ দিনৰ স্মৃতি সভা চলি আছে। মই নিজে জয়ন্তৰ লগৰ, মোৰ নাম প্ৰবীণ শৰ্মা। আমি এজন অতি দক্ষ সাহিত্যিকক হেৰুৱালোঁ, এজন যুৱ প্ৰজন্মৰ নেতাক হেৰুৱালোঁ আৰু এজন নিৰ্ভীক ব্যক্তিক হেৰুৱালোঁ। জয়ন্ত কুমাৰ চুতীয়াৰ যি সাহিত্যিক অৱদান, ভাষাৰ ক্ষেত্ৰত যি অৱদান, সেইখিনি এতিয়ালৈকে অন্ততঃ আমি পুনৰুদ্ধাৰ কৰিবলৈ আমি যত্ন কৰিব লাগিব। তেওঁ যিখিনি বৌদ্ধিক অৱদান দি থৈ গৈছিল, ভাষাটোৰ সম্পৰ্কে যিখিনি সচেতনতা আনিছিল, এইখিনি আমি বৃদ্ধি কৰিব লাগিব। আৰু এই মুহূৰ্তত আমাৰ মনত এটাই হৈছে যে দ্বিতীয়জন জয়ন্ত কুমাৰ চুতীয়া আমাৰ মাজলৈ কেতিয়া আহিব, তেওঁ যাতে অসমীয়া জাতিটোক, অসমীয়া ভাষা, সাহিত্য, সংস্কৃতিক আগবঢ়াই লৈ যাব পাৰে। এই চেগতে মই পৰিয়াললৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। নামটি অঞ্চলৰ নহয়, শিৱসাগৰ জিলাখনৰে এটি সাহিত্য জগতৰ চিনাকি নাম জয়ন্ত চুতীয়া আমাৰ মাজৰ পৰা আজি তাৰিখৰ পৰা 11 দিনৰ আগতে পৰলোকলৈ গমন কৰিলে। আজি তেখেতৰ 11 দিনীয়া আদ্য শ্ৰাদ্ধ। তেখেতৰ আদ্য শ্ৰাদ্ধ উপলক্ষত নামটি প্ৰেছ ক্লাবৰ তৰফৰ পৰা আজি এখন স্মৃতিচাৰণ সভা ইয়াত অনুষ্ঠিত হৈ গৈছে। এই স্মৃতিচাৰণ সভাৰ জৰিয়তে আমি জয়ন্ত চুতীয়া দেৱক আগন্তুক দিনত আমি জীয়াই ৰাখিবৰ কাৰণে তেখেতৰ মাহেকীয়া তিথিৰ এখনি বৃহৎ আকাৰৰ স্মৃতিগ্ৰন্থ প্ৰকাশৰ আমি ব্যৱস্থা কৰিছোঁ। আৰু আজি আহ্বায়ক সমিতি ইতিমধ্যে ৰাজহুৱাকৈ আদ্য শ্ৰাদ্ধৰ স্থলীতে আহ্বায়ক সমিতি গঠন হৈছে। আমি আশা ৰাখিছোঁ যে জয়ন্ত চুতীয়াৰ প্ৰতি থকা আন্তৰিকতা আৰু জয়ন্তীয়াৰ অতীত, যাৰ লগত বিশিষ্ট কবি, সাহিত্যিক, শিক্ষক, সকলো শ্ৰেণী সমাজৰ যিসকলৰ লগত তেখেত জড়িত আছিল, সকলোৱে যাতে তেখেতৰ প্ৰতি লিখা আগবঢ়াই তেখেতৰ জীৱনকালৰ এই গোটেই স্মৃতিখিনি যুগমীয়া কৰিবৰ কাৰণে আমি দলিল হিচাপে স্মৃতিগ্ৰন্থ প্ৰকাশ কৰিবলৈ লৈছোঁ। সকলোৱে যাতে আমাক এই স্মৃতিগ্ৰন্থখনৰ কাৰণে সহযোগিতা আগবঢ়াই এখন পূৰ্ণাংগ জীৱনপঞ্জী আমি প্ৰকাশ কৰিব পাৰোঁ, তাৰ কাৰণে সকলোৰে পৰা আমি নামটি প্ৰেছ ক্লাবৰ তৰফে আমি সহায় আৰু শুভকামনা বিচাৰিছোঁ। আজি অসমৰ যুৱ প্ৰজন্মৰ অন্যতম নেতা, বিশিষ্ট বৌদ্ধিক ব্যক্তি, ভাষাবিদ, আমাৰ অসমীয়াৰ এক সম্পদ জয়ন্ত কুমাৰ চুতীয়াৰ আদ্য শ্ৰাদ্ধৰ দিন। আদ্য শ্ৰাদ্ধৰ দিনৰ স্মৃতি সভা চলি আছে। মই নিজে জয়ন্তৰ লগৰ, মোৰ নাম প্ৰবীণ শৰ্মা। আমি এজন অতি দক্ষ সাহিত্যিকক হেৰুৱালোঁ, এজন যুৱ প্ৰজন্মৰ নেতাক হেৰুৱালোঁ আৰু এজন নিৰ্ভীক ব্যক্তিক হেৰুৱালোঁ। জয়ন্ত কুমাৰ চুতীয়াৰ যি সাহিত্যিক অৱদান, ভাষাৰ ক্ষেত্ৰত যি অৱদান, সেইখিনি এতিয়ালৈকে অন্ততঃ আমি পুনৰুদ্ধাৰ কৰিবলৈ আমি যত্ন কৰিব লাগিব। তেওঁ যিখিনি বৌদ্ধিক অৱদান দি থৈ গৈছিল, ভাষাটোৰ সম্পৰ্কে যিখিনি সচেতনতা আনিছিল, এইখিনি আমি বৃদ্ধি কৰিব লাগিব। আৰু এই মুহূৰ্তত আমাৰ মনত এটাই হৈছে যে দ্বিতীয়জন জয়ন্ত কুমাৰ চুতীয়া আমাৰ মাজলৈ কেতিয়া আহিব, তেওঁ যাতে অসমীয়া জাতিটোক, অসমীয়া ভাষা, সাহিত্য, সংস্কৃতিক আগবঢ়াই লৈ যাব পাৰে। এই চেগতে মই পৰিয়াললৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। নামটি অঞ্চলৰ নহয়, শিৱসাগৰ জিলাখনৰে এটি সাহিত্য জগতৰ চিনাকি নাম জয়ন্ত চুতীয়া আমাৰ মাজৰ পৰা আজি তাৰিখৰ পৰা 11 দিনৰ আগতে পৰলোকলৈ গমন কৰিলে। আজি তেখেতৰ 11 দিনীয়া আদ্য শ্ৰাদ্ধ। তেখেতৰ আদ্য শ্ৰাদ্ধ উপলক্ষত নামটি প্ৰেছ ক্লাবৰ তৰফৰ পৰা আজি এখন স্মৃতিচাৰণ সভা ইয়াত অনুষ্ঠিত হৈ গৈছে। এই স্মৃতিচাৰণ সভাৰ জৰিয়তে আমি জয়ন্ত চুতীয়া দেৱক আগন্তুক দিনত আমি জীয়াই ৰাখিবৰ কাৰণে তেখেতৰ মাহেকীয়া তিথিৰ এখনি বৃহৎ আকাৰৰ স্মৃতিগ্ৰন্থ প্ৰকাশৰ আমি ব্যৱস্থা কৰিছোঁ। আৰু আজি আহ্বায়ক সমিতি ইতিমধ্যে ৰাজহুৱাকৈ আদ্য শ্ৰাদ্ধৰ স্থলীতে আহ্বায়ক সমিতি গঠন হৈছে। আমি আশা ৰাখিছোঁ যে জয়ন্ত চুতীয়াৰ প্ৰতি থকা আন্তৰিকতা আৰু জয়ন্তীয়াৰ অতীত, যাৰ লগত বিশিষ্ট কবি, সাহিত্যিক, শিক্ষক, সকলো শ্ৰেণী সমাজৰ যিসকলৰ লগত তেখেত জড়িত আছিল, সকলোৱে যাতে তেখেতৰ প্ৰতি লিখা আগবঢ়াই তেখেতৰ জীৱনকালৰ এই গোটেই স্মৃতিখিনি যুগমীয়া কৰিবৰ কাৰণে আমি দলিল হিচাপে স্মৃতিগ্ৰন্থ প্ৰকাশ কৰিবলৈ লৈছোঁ। সকলোৱে যাতে আমাক এই স্মৃতিগ্ৰন্থখনৰ কাৰণে সহযোগিতা আগবঢ়াই এখন পূৰ্ণাংগ জীৱনপঞ্জী আমি প্ৰকাশ কৰিব পাৰোঁ, তাৰ কাৰণে সকলোৰে পৰা আমি নামটি প্ৰেছ ক্লাবৰ তৰফে আমি সহায় আৰু শুভকামনা বিচাৰিছোঁ।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।